কৰি আছা মই ভাত বাঢ়িলো ভাত খা লবা বলা চিন্তানো কিয় নকৰিম মাজনী ছোৱালী ঘৰত থাকিলে সকলো মাক দেউতাকৰে চিন্তা হ'বই আৰু তোৰ এসপ্তাহৰ পিছতে বিয়া মাক নথকা ছোৱালীজনীক ময়ে ধুনীয়াকে বিয়াখন দি উলিয়াই দিব লাগিব সেইবোৰে মোৰ বহুত চিন্তা বিয়া দিনাখন ধুনীয়া এযোৰ কাপোৰ পিন্ধি বিয়াৰ ৰভাত বহি থাকিব পৰাকৈ এতিয়ালৈকে মই সেই কাপোৰযোৰ যোগান ধৰিবই পৰা নাই কি যে কৰো নহয় হাততো তেনেকে পইচাই নাই মোৰ দেতা তুমি মিছাতে চিন্তা কৰি আছা মই টিউচন কৰি কৰি এবছৰ পইচা গোটাই গোটাই মোৰ ওচৰত 5000 টকা আছে আৰু এই টকাৰে মই ধুনীয়া কাপোৰ এযোৰ কিনি লম তুমি অলপো চিন্তা নকৰিবা হয় নেকি তেনেহলে আমি আৰু পলম নকৰো সোনকালে বজাৰলৈ গৈ ধুনীয়া কাপোৰ এযোৰ কিনি লওঁগৈ বলা আৰু বাকী যিমান খৰচ হ'ব সকলোবোৰ মই কৰিম তই একো কৰিব নালাগে তেনেহলে বলা মই বহুত কষ্টৰে পইচাখিনি গোটাই ৰাখিছিলো সেইখিনি পইচাৰে মই মোৰ নিজৰ পছন্দৰ ধুনীয়া কাপোৰ এযোৰ কিনি লম দাদা আপুনি মোক ধুনীয়া লেহেংগা এযোৰ দেখাওকচোন যাতে সেইযোৰ কাপোৰ মই ধুনীয়াকে বিয়াত পিন্ধিব পাৰো বিয়াৰ কাৰণে লাগে আছে ভন্টি মোৰ দোকানত বহুত ধুনীয়া ধুনীয়া লেহেংগা আছে তুমি বিয়াত ধুনীয়াকে পিন্ধিব পাৰিবা ৰবা মই ভিতৰৰ পৰা ধুনীয়া লেহেংগা এযোৰ লৈ আনো এইযোৰ চোৱা এইযোৰ লেহেংগা বিয়াত পিন্ধিলে তোমাক বহুত ধুনীয়া লাগিব আৰু মানুহবোৰেও তোমাক ৰৌ লাগি চাব দাদা এই লেহেংগাযোৰ বহুত ভাল লাগিছে মই এনেকুৱা লেহেংগা বিচাৰি আছিলো ভাল যে আপোনাৰ দোকানতে পালো মই এইযোৰ লেহেংগাই লম ঠিক আছে বাৰু মই তেনেহলে এই লেহেংগাযোৰ পেক কৰি তোমাক দি আছো ৰবা ঐ দেতা তুমি সোনকালে আহা আকৌ ঘৰত গৈ কাপোৰযোৰ পিন্ধিব লাগিব মোৰ যে কাপোৰযোৰ পিন্ধিবলৈ বৰ মন গৈছে সোনকালে আহা মাজনী তই অকলে ক'তো যাব নোৱাৰ মোকো লগত লৈ যা মই এতিয়া কাৰ লগত থাকিম সুখ দুখ কাৰ লগত কথা পাতিম মই অকলশৰীয়া হৈ গলো মোকো লৈ যাও মাজনী দেতা তুমি কিয় কান্দিছা মইচোন তোমাৰ ওচৰতে থিয় হৈ আছো মোৰ একো নাই হোৱা নহয় দেউতা মোৰ ফালে চোৱাচোন মই ইমান সোনকালে মৰিব নোৱাৰো মোৰ মৃত্যু হোৱা নাই দেউতা মোৰ পছন্দৰ কাপোৰযোৰ বিয়াত পিন্ধিবলৈ আছে মই বিয়াত ধুনীয়াকে সাজি কাচি ওলাম মানুহে মোক ৰৌ লাগি চাব মোৰ ভাল লগা কাপোৰযোৰ মই পিন্ধিম এই বিয়াত ছোৱালীজনীয়ে মোক এৰি যোৱা আজি এসপ্তাহে পাৰ হৈ গল তাই জীয়াই থকা হলে আজি দিনটোতে তাইক মই বিয়া দি উলিয়াই দিব পাৰিলোহেঁতেন তাই ক'ত আছে কি কৰিছে দেউতাৰ হৈছে কি এসপ্তাহ দিন ধৰি দেউতাই মোৰ লগত একো কথাই পতা নাই আৰু মই যি কথা কওঁ দেউতাই দেখোন নুশুনাৰ অভিনয় কৰিছে আৰু মোক দেখি নোপোৱা নিচিনাও অভিনয় কৰিছে মই যে একো বুজিয়ে পোৱা নাই কি হৈছে এইবোৰ ঐ মাজনী মই জানো তই যে আকাশৰ তৰা হৈ মোক চাই আছ বুলি তই দুখ নকৰিবি আৰু চিন্তাও নকৰিবি ময়ো তোৰ ওচৰলৈ সোনকালে যাম মই এয়া কি হৈছে মইচোন বেলেগ কাপোৰ পিন্ধি আছিলো হঠাতে মোৰ গালৈ এই বগা কাপোৰ এযোৰ ক'ৰ পৰা আহিলে মইচোন বগা কাপোৰ পিন্ধাই নাছিলো মই একো বুজি পোৱা নাই মোৰ লগত কি হৈ আছে এইবোৰ দেতা কিয় তোমালোকে মোৰ লগত এনেকুৱাখন কৰি আছা মোৰ এতিয়া কিন্তু ভয়হে লাগিছে তোমাৰ লগত মই ইমান কথা পাতিছো কিন্তু তুমি মোৰ লগত এষাৰ কথাই পতা নাই মোৰ ফালে তুমি চোৱাও নাই এতিয়া মোৰহে অকলশৰীয়া অনুভৱ হৈছে বহুত ভয় লাগিছে মোৰ মই এতিয়া নিশ্চয়ভাৱে গম পালো যে মোৰ সঁচাকৈ মৃত্যু হ'ল মই এতিয়া এখন পৃথিৱীত কেৱল আত্মা হিচাপেহে আছো সেইকাৰণে মোৰ কথা কোনো নুশুনে আৰু মোক কেতিয়াও দেখি নাপায় মই কিন্তু সকলো লগতে কথাও পাতিব পাৰিম আৰু সকলোকে চকুৰে দেখিবও পাৰিম কিন্তু মোক কোনেও নেদেখে মইচোন একেবাৰে ভূতলৈ পৰিৱৰ্তন হৈ গলো মানে মই সঁচাকৈ ভূত মোৰ এইটো ৰূপ দেউতাই যদি কেতিয়াবা দেখি পায় দেউতাইচোন বহুত ভয় কৰিব মই সেইকাৰণে ঘৰলৈকে নাযাওঁ ঘৰলৈ মই কেতিয়াও নাযাওঁ
মোৰ সকলো আশা সপোন আধৰুৱা হৈ থাকিলে কিন্তু মই ইমান কষ্টৰে লোৱা বিয়াত পিন্ধিবলগীয়া সেই কাপোৰযোৰ চাবলৈ কিন্তু মই ঘৰলৈ সদায় যাম কিন্তু দেউতাৰ সন্মুখলৈ মই কেতিয়াও নাহো মোৰ ছোৱালীজনীৰ বহুত কষ্টৰ পইচা এই কাপোৰযোৰত সোমাই আছে তাই বহুত হেঁপাহত বিয়াত পিন্ধিম বুলি এই কাপোৰযোৰ কিনিছিল কিন্তু ভাগ্যই তাই কাপোৰযোৰ পিন্ধাটো একেবাৰে নামানিলে সেইকাৰণে ভগৱানে তাইক ওচৰলৈ লৈ গ'ল মই এই কাপোৰযোৰ এতিয়াই দোকানত দি আহোঁগৈ ঘৰত কাপোৰযোৰ দেখি থাকিলে মোৰে মনটো ভাল লাগি নাথাকে এই কাপোৰযোৰ যদি কোনোবা ছোৱালীয়ে নিজৰ বিয়াত পিন্ধে তেতিয়াহ'লে মোৰ ছোৱালীজনীৰ সকলো আশা সপোন পূৰ হ'ব মই সোনকালে এতিয়া দোকানত গৈ কাপোৰযোৰ দি আহোঁগৈ দেউতা এতিয়া ক'লৈ গৈছে আৰু সেই কাপোৰযোৰ যে লগত লৈ গৈছে দেউতাইচোন ভালকে জানে সেই কাপোৰযোৰত মোৰ বহুত কষ্ট আৰু হেঁপাহ আশা সোমাই আছে বুলি দেউতা এতিয়া সেই কাপোৰযোৰ নিশ্চয় বেলেগ কাৰোবাক দি দিব নাই মই এইটো হ'বলৈ কেতিয়াও নিদিওঁ ভাইটি তুমি এই কাপোৰযোৰ দোকানতে ৰাখি থৈ দিয়া কোনোবাই যদি নিবলৈ আহে বিক্ৰী কৰি দিবা মইনো এইযোৰ কাপোৰ ঘৰত ৰাখি কি কৰিম কোনে পিন্ধিব পিন্ধা মানুহে নাই এই কাপোৰযোৰ চকুৰ আগলৈ সদায় যদি আহি থাকে মোৰে দুখ লাগিব আৰু তাইলৈ সদায় মনত পৰি থাকিব দাদা আপোনাৰ ছোৱালীজনীৰ লগত হৈ যোৱা ঘটনাবোৰৰ কথা মই গম পালো মোৰ বহুত দুখ লাগিছে মই আজিৰ পৰা সদায় ৰাস্তাতে থাকিম হাবিৰ মাজত সোমাই থাকিলে মই একো কথাই গম নাপাওঁ আৰু দেউতাই যিখন দোকানৰ কাপোৰযোৰ দি আহিছে সেইযোৰ কাপোৰ যদি বেলেগ কোনোবাই পিন্ধে মোৰ তেতিয়া সহ্য নহয় সেইযোৰ কাপোৰ কেৱল মোৰ হয় মই পিন্ধিম সেইযোৰ কাপোৰ কাকো পিন্ধিবলৈ নিদিওঁ এতিয়া মোৰ গাৰ ওপৰেদি যিমান গাড়ী চলি থাকিব পাৰিব মোৰ এতিয়া একো নহয় দাদা বিয়াত পিন্ধিব পৰাকৈ ধুনীয়া লেহেংগা এযোৰ দেখাওকচোন যাতে মানুহে সেই লেহেংগাযোৰ দেখি সুধিবই যে ক'ৰ পৰা লৈছা বুলি আপুনি সোনকালে দেখাওকচোন ধুনীয়া লেহেংগা এযোৰ এইযোৰ চোৱাচোন লেহেংগা তোমাৰ কেনেকুৱা লাগিছে মোৰ দোকানত এতিয়া কেৱল এইযোৰ লেহেংগাহে আছে বাকী সকলো বিক্ৰী হৈ গ'ল দোকানলৈ মই অৰ্ডাৰ কৰিছোঁ 2 দিনমান সময় লাগিব অ' মাই গড ইমান ধুনীয়া লেহেংগা মই এনেকুৱা লেহেংগা কেতিয়াও দেখা নাছিলোঁ এইযোৰ যদি মই বিয়াত পিন্ধো তেতিয়া মানুহে মোক নিশ্চয় সুধিব আৰু মই তেতিয়া বহুত দাম লৈছে বুলি ক'ম ঠিক আছে তেনেহ'লে মই এতিয়াই এই লেহেংগাযোৰ তোমাৰ কাৰণে পেক কৰি লৈ আনিছোঁ ৰ'বা লেহেংগাযোৰ এতিয়া বেলেগে পিন্ধিব ইমান ধুনীয়া লেহেংগাযোৰ এইযোৰ যদি মই বিয়াত পিন্ধো তেতিয়াচোন মই একেবাৰে জিলিকি থাকিম আৰু মোতকৈ ধুনীয়া চাগে সেইদিনাখন কোনো নোলাব মোৰ মৰম লগা লেহেংগাযোৰ বিয়াত পিন্ধিম বুলি লৈছিলোহে এতিয়া মোৰ ঘৰত নাথাকি বেলেগৰ ঘৰতে আছে এইযোৰ যদি বেলেগ মানুহে পিন্ধে মোৰ আত্মাই কেতিয়াও শান্তি নাপাব মই মাৰি পেলাম মই এইজনী ছোৱালীক মাৰি পেলাম এইজনীক মাৰি পেলালেহে এইযোৰ লেহেংগা পিন্ধিব নোৱাৰিব মই মাৰি পেলাম এইজনীক মোৰ ওচৰত কোন আছে মোৰ ওচৰত দেখোন কোনো নাই কিন্তু কোনে মোক মাৰি পেলাম বুলি কৈছে মোৰ ভয় লাগিছে এইজনী ছোৱালীয়ে মোৰ কথাবোৰ শুনি পালে নেকি মই কথা ক'লে দেখোন কোনো মানুহে নুশুনে আৰু মোক কোনেও নেদেখে তেনেহ'লে মোৰ কথাবোৰ এইজনী ছোৱালীয়ে কেনেকৈ শুনি পালে এয়া আকৌ কোনোবাই কথা পাতিছে মোৰ লগত এয়া কি হৈ আছে মই একো বুজিয়ে পোৱা নাই গম পালো এইজনীয়ে মোৰ সকলোবোৰ কথাই শুনি পাইছে এতিয়াহে মোৰ ভাল লাগিব মই সকলোবোৰ কথা কৈ দিম তেতিয়া তাই ভয়তে দোকানত গৈ এই লেহেংগাযোৰ দি আহিবগৈ ঐ চশমা পিন্ধা ছোৱালী মই তোৰ লগত কথা পাতিছোঁ তোক মই কিছুমান কথা ক'ম ভালকে মন দি শুনিবি মই এইযোৰ লেহেংগা কিনিছিলোঁ সেইখন দোকানৰ পৰা কিন্তু লেহেংগাযোৰ ঘৰ নাপালেহি মোক গাড়ীয়ে খুন্দিয়াই ৰাস্তাতে মাৰি পেলালে সেইকাৰণে মোৰ আত্মা এতিয়াও শান্তি পোৱা নাই মোৰ আত্মা এতিয়াও পৃথিৱীতে আছে আৰু এই লেহেংগাযোৰ যদি তই পিন্ধ তেতিয়াহ'লে মোৰ আত্মা আৰু শান্তি নাপাব সেইকাৰণে তই এইযোৰ লেহেংগা দোকানত দি আহিবিগৈ সোনকালে দি আহিবি মাৰি পেলাব মই সোনকালে দেউতাৰ ওচৰলৈ যাওঁ দেউতা জানানে মই শুই থাকোঁতে মোক কোনোবাই মাৰিম বুলি কৈছে আৰু মই ঘপককৈ সাৰ পালোঁ কিন্তু ওচৰত মই কাকো দেখা নাই
মই সকলোবোৰ গম পালো। সেয়া আন বেলেগ কোনো নহয়, সেয়া হৈছে এক আত্মা যি নিজৰ আশা পূৰ কৰিবৰ কাৰণে আনক আঘাত কৰিবলৈ আহে। তুমি অলপো ভয় নকৰিবা। মই আত্মাক কেনেকৈ আবদ্ধ কৰি ৰাখিব পাৰি মই ভালকৈ জানো, আৰু মই এতিয়াই সকলোবোৰ কাম কৰি আছো। ৰবা, এইজনী দৌৰি দৌৰি ক'ত যাব? মই আজি এইজনীক মাৰি পেলাম মই আজি। ঐ ছোৱালী, তই যিমান পাৰ সোনকালে এই লেহেংগাযোৰ দোকানত দিয়াগৈ, আৰু জীৱনত কেতিয়াও এই লেহেংগাযোৰ পিন্ধিম বুলি আশা নকৰিবি। এইযোৰ মোৰ হয়, মোৰ। দেতা, তুমি শুনিলানে? মোৰ বহুত ভয় লাগিছে। মই আপোনাৰ স্পষ্টকৈ দেখিছো আপুনি এগৰাকী ছোৱালী হয়, আৰু আপুনি য'ৰ পৰা আহিছে তালৈকে আপুনি ভালে ভালে গুচি যাওক। যদি আপুনি নাযায় তেতিয়াহ'লে আমি বেলেগ সিদ্ধান্ত হাতত ল'ব লাগিব। মই ক'তো নাযাওঁ। মই সেইযোৰ লেহেংগা মোৰ লগতে সদায় ৰাখিম আৰু কাকো পিন্ধিবলৈ নিদিওঁ। মই ক'তো নাযাওঁ। ছোৱালীজনীক ভগৱানে এনেকৈ শাস্তি দিব লাগেনে? তাইৰ সলনি যদি গাড়ীখনে মোক খুন্দিয়াই থোৱা হ'লে, তাই এনেকুৱাও নহ'ল হ'লে, কেতিয়াও নহ'ল হ'লে। কিন্তু তাই এতিয়া য'তেই আছে ভালকৈ সুখ শান্তিৰে যাতে থাকে, সেয়াই সদায় ভগৱানক প্ৰাৰ্থনা কৰিম, যাতে তাইৰ আত্মা সদায় শান্তি পায়। এয়া চা, এইটো বেগত তোৰ সেই লেহেংগাযোৰ আছে। এতিয়া মই এই বেগটোৰ লগতে সেই লেহেংগাযোৰো জুইত পেলাই দিম। তাৰপিছত তোৰ কাপোৰযোৰ জ্বলি শেষ হৈ যাব, আৰু তেতিয়া তয়ো এখন পৃথিৱী এৰি গুচি যাব লাগিব। নকৰিব, এনেকুৱা কাম নকৰিব। যদি আপুনি এই লেহেংগাযোৰ জুইত জ্বলাই পেলায়, তেতিয়াহ'লে ময়ো এইখন পৃথিৱী এৰি গুচি যাব লাগিব দূৰলৈ। আৰু মই যাব নিবিচাৰোঁ। মই ইয়াতে থাকিব বিচাৰোঁ। মই এই লেহেংগাযোৰ জ্বলাবই লাগিব। যদি নজ্বলাওঁ তেতিয়া তোমাৰ আত্মাই কেতিয়াও শান্তি নাপায়, আৰু তোমাৰ আত্মাই শান্তি নাপালে তোমাৰ দেউতাৰ চকুত সদায় চকু পানীয়ে থাকিব, চিন্তা আৰু দুখৰ চকু পানী। আজি মোৰ আত্মাই বহুত শান্তি পাইছে। দেতা, মই এতিয়া একেবাৰে অচিনাকি ঠাইলৈ যাব ওলাইছো। মোৰ আত্মাই আজি শান্তি পালে। মই এতিয়া সোনকালে সেই ঠাইখিনিলৈ যাওঁ। তুমি ভালকে থাকিবা, আৰু তুমি দুখ কৰি নাথাকিবা। মই তোমাক সদায় ওপৰৰ পৰা চাই থাকিম। তোক আমনি কৰিবৰ কাৰণে তাই আৰু পৃথিৱীলৈ কেতিয়াও নাহে। পিছে দেতা, লেহেংগাযোৰ কিন্তু বহুত ধুনীয়া আছিলে। মই 5,000 টকাৰে সেইযোৰ কিনিছিলোঁ, কিন্তু মোৰ সকলোখিনি পইচা পানীত গ'ল। দোকানীজনে আকৌ একেধৰণৰ লেহেংগা বনাই দিয়ে বা নিদিয়ে। তই এতিয়া ৰুমলৈ যা, বাকী সকলোবোৰ কথা তই নিজে নিজে গম পাবি। হা, লেহেংগাযোৰ দেখোন ইয়াতে আছে। লেহেংগাযোৰ দেখোন একো জ্বলি পুৰি যোৱা নাই। এতিয়াহে গম পালো মই। দেউতাই মানে কেৱল কাপোৰৰ পেকেটটোহে জ্বলাই দিছিল, কাপোৰযোৰ জ্বলাই দিয়া নাছিল। আৰু সেই ভূতজনীয়ে ভাবিলে কাপোৰযোৰে জ্বলাই দিছে বুলি।